গৌৰীপুৰৰ উত্তৰ হাতীবান্ধাত দুদিনীয়া কাৰ্যসূচীৰে ২০তম ARSUৰ অধিৱেশন। কোকৰাঝাৰ জিলাৰ ৮খনকৈ নিখিল ৰাভা ছাত্ৰ সংগঠন আঞ্চলিকৰ উদ্যোগত এই অধিৱেশন অনুষ্ঠিত হয়। আজি অধিৱেশনত পতাকা উত্তোলন কৰে কোকৰাঝাৰ জিলা নিখিল ৰাভা ছাত্ৰ সংগঠনৰ সভাপতি বৃন্দু কোছা আৰু ৮খনকৈ ARSUৰ আঞ্চলিক সভাপতিসকলে। শ্বহীদ বেদীত মাল্য অৰ্পণ কৰে জিলা ARSUৰ উপসম্পাদক জেছেপ ৰাভাই। এপিনে জিলা সভাপতি বৃন্দু কোছাই সাংবাদিকৰ কেমেৰাৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কয় যে সকলো ৰাজনৈতিক দলে ৰাভা জনগোষ্ঠীক বিভিন্ন উন্নয়নৰ পৰা বঞ্চিত কৰি আহিছে। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে UBPL দলৰ সন্মানীয় বিধায়ক লৰেন ইছলাৰীয়ে কয় ১৭ বছৰ শাসন কৰি যি উন্নয়ন কৰিব পৰা নাই হাগ্ৰাবা মহিলাৰীয়ে, সেই কাম আমাৰ UBPL দলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ৩ বছৰতে কৰিবলৈ সক্ষম হৈছে। আজি যি নেকি আমাৰ ২০তম দ্বিবাৰ্ষিক অধিৱেশন চলি আছে, এই অধিৱেশনটো হ'ল আমাৰ জাতীয় সংগঠন আৰু আমাৰ যিটো আমাৰ কোচ ৰাভা জাতিসকল মানে ইউনিটিৰ কাৰণে আমাৰ এইটো কাৰ্যসূচী লৈছোঁ। কাৰণ আমি প্ৰত্যেক বছৰতে মানে এনেকুৱা কাৰ্যসূচী লৈ থাকোঁ, কাৰণ আমাৰ ৰাভা জনগোষ্ঠীসকলে মানে বিভিন্ন ঠাইত বসবাস কৰে, বিভিন্ন ঠাইত মানে কাম কৰিবলৈ যায় মানে, কিন্তু দুৰ্ভাগ্যৰ কথা ইয়ে যে মানে আমাৰ ৰাভা জাতীয় সংগঠনৰ ফালৰ পৰা আমি মানে ইমান অৰ্গেনাইজ কৰিব আমি নোৱাৰা নিচিনা এনেকুৱা আমি অনুভৱ কৰোঁ। কাৰণ আমাৰ ৰাভা জাতিবিলাক মানে আমি বৰ মানে দুখীয়া বুলি ক'ব লাগিব, কিয়নো আমি এনেকুৱা এটা ডাঙৰকৈ অনুষ্ঠান পাতি আমি আমাৰ যিমান ৰাভা জাতীয় আছে বা আমাৰ ৰাভা জাতি আছে আমি একগত কৰি আমি মানে জ্ঞান সহকাৰে আমি মানে এনে জ্ঞানী মানুহবিলাক নিমন্ত্ৰণ কৰি আনি মানে আমি মানে এইবিলাক অনুষ্ঠান আমি কৰিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়া আমি তাক নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু আজি শুনা পাইছোঁ তাৰ মানে নিজস্ব প্ৰব্লেম আছে এনেকুৱা আমি শুনিছোঁ। মানে তথাপিও নিজে আহিব নোৱাৰিলেও আমাৰ শুনা মতে আমাৰ যিটো লৰেন ইছলাৰী MLA ছাৰক নিশ্চয় আমাৰ ইয়ালৈকে পঠিয়াই দিব বুলি আমি শুনিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা ইয়ে যে আমাৰ বৰ্তমান আমাৰ BTRৰ প্ৰধান চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আমি বহুতবাৰ ছাৰৰ লগত মানে লগ ধৰিবৰ কাৰণে আমি মানে চেষ্টা কৰিছিলোঁ, কিন্তু টাইম নিমিলা না আমাৰ দুৰ্ভাগ্য এইটো ক'ব লাগিব। মানে এনেকুৱা চলি আছে বৰ্তমান আমাৰ মানে আজিলৈকে মানে ছাৰৰ লগত মানে এনেকুৱা মানে কথা আজিলৈকে হোৱা নাই। আৰু আমাৰ ৰাভা জাতিসকলৰ কাৰণে বহুত সমস্যা আছে। এই সমস্যাটো মানে আমাৰ আমি ভাবিছোঁ কি আমাৰ এই প্ৰধান মানে আমাৰ মাননীয় যেনিবা BTRৰ CM মানে আমাৰ প্ৰমোদ ডাঙৰীয়া ছাৰ মানে তাকো মানে আমাৰ নিজৰ যিমান অসুবিধা আছে বা নিজৰ যিমান মানে কাম কৰিব লগা আছে মানে সেইবোৰ মানে দূৰ উন্নতি কৰিবৰ কাৰণে আমি বিচাৰি আছোঁ। আমি এই অনুষ্ঠানৰ পৰা আমি এইটোৱে মানে প্ৰত্যাহ্বান জনাম যে আমাৰ আহি থকা দিনৰ কাৰণে মানে যাতে আমাৰ যিমান মানে সমস্যা আছে এইবিলাক সমাধান কৰি দিব লাগে। আৰু যদি নকলে আমি চাওঁ আৰু কি হয়। এইটো আজি আমাৰ আপোনাৰ এই ছ'চিয়েল মিডিয়া আমি এইবিলাক কথা নকওঁ আৰু কি ক'বা। আজি অনুভূতি আমাৰ কাৰণে বহুত মানে ভাল। আমাৰ যিটো 10খনকৈ যিহেতু আমাৰ পতাকা উত্তোলন কৰিছে, আমাৰ কাৰণে নিজস্ব মানে জাতিৰ কাৰণে যিটো আমি মানে পতাকা উত্তোলন কৰিলোঁ, আমাৰ জাতিৰ যেতিয়া উন্নতি হৈ যাব মানে সেইবিলাক কাৰণে আমি এইবিলাক পতাকা দিবলৈ কিবা হাল সলনি কৰিছে নেকি আপোনালোকে? আমাৰ কালিৰ পৰা মানে প্ৰতিনিধি সভাখন আমাৰ চলিছে। প্ৰতিবেদন সভাখন চলি মানে কালি হাল সলনি হৈ আছে আমাৰ ডিষ্ট্ৰিক্ট কমিটিটো। এইখিনি আৰু হাতীবান্ধাত যিটো কোকৰাঝাৰ জিলা ৰাভা ছাত্ৰ ইউনিয়নৰ এখন অধিৱেশন হৈ আছে, ইয়াত আপুনি উপস্থিত হৈছে। আজি ইয়াত কোকৰাঝাৰ জিলা নিখিল ৰাভা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থা আঞ্চলিক ছাত্ৰ সন্থাৰ ইয়াত অধিৱেশন চলি আছে। আজি মুকলি সভা, এই মুকলি সভাৰ মুখ্য অতিথি হিচাপে BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব লাগিছিল, কিন্তু বিশেষ কাৰণত তেখেতে উপস্থিত থাকিব নোৱাৰিব। সেইকাৰণে তেখেতে মোক পঠিয়াইছে এটা শুভেচ্ছা বাণী দিবলৈ। তেওঁৰ নিৰ্দেশ মৰ্মে মই আজিৰ যি মুকলি সভা, এই মুকলি সভাত মই যোগদান কৰিবলৈ আহিছোঁ। ময়ো যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাৰ দীঘলীয়া সময়ত কাম কৰি অহা, গতিকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগত এটা ভাল সম্পৰ্ক আছে।
নিখিল ৰাভা ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি সন্মানীয় ৰিপেন খাণ্ডা ডাঙৰীয়া যেতিয়া সাধাৰণ সম্পাদক আছিল, ময়ো সাধাৰণ সম্পাদক আছিলোঁ। তো আমাৰ দীৰ্ঘদিনীয়া এটা ভাল বন্ধুত্ব এটা সম্পৰ্ক আছে, ব্যক্তিগতভাৱেও ছাত্ৰ সংগঠন হিচাপেও। গতিকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ যিবিলাক কাৰ্যসূচী আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবিলাক কাৰ্যসূচী য'ত আমি উমৈহতীয়াকৈ কাম কৰি যাব পাৰোঁ, তেনেকুৱা আমি প্ৰয়াস এটা কৰি আহিছিলোঁ। ৰাভা ছাত্ৰ সন্থা বা যিকোনো ছাত্ৰ সন্থাৰ এটা গধুৰ দায়িত্ব আছে, যেনেকৈ আমি শিক্ষাৰ ওপৰত আমি জোৰ দি কাম কৰিব পাৰোঁ, কিয়নো আমাৰ এই অঞ্চলবিলাক বহুত পিছপৰা অঞ্চল আছিলে। ইয়াত মানৱ সম্পদ গঢ়ি তুলিবৰ কাৰণে আমাৰ ছাত্ৰ সংগঠনবিলাকে এতিয়া মিছন মোডত এতিয়া কাম কৰি আছে। নিখিল ৰাভা ছাত্ৰ সন্থাও তেওঁলোকেও কাম কৰি আছে, তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বহু সমস্যা আছে, সমস্যাটো দুটা, এটা হ'ল চৰকাৰে সমাধান কৰি দিব লাগিব এটা সমস্যাটো, যিটো ছাত্ৰ সংগঠনে বা সামাজিক সংগঠনবিলাকে নোৱাৰে। আন এটাটো কিন্তু আমি সামাজিক সংগঠন ছাত্ৰ সংগঠনে আমি কৰিব লাগিব, যিটো আমাৰ দায়িত্ব। কাৰণ গাঁৱৰ যিবিলাক স্কুল, এই স্কুলবিলাকৰ যিটো শৈক্ষিক যি পৰিৱেশ, এই পৰিৱেশবিলাক বহুতো ঠাইত ভাল নহয়। গতিকে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত ছাত্ৰ সংগঠন, সামাজিক সংগঠন বা আমাৰ অভিভাৱকসকলে এটা দায়িত্ব ল'ব লাগিব। গতিকে চৰকাৰ আৰু আমাৰ অভিভাৱক বা গাৰ্জেন বা আমাৰ সমাজে যদি দায়িত্ব লয়, তেতিয়াহ'লে আমি ভাবোঁ আমাৰ এই অঞ্চলবিলাকতো গুণগত শিক্ষা এটা পৰিৱেশ আহিব, সেইটো আমি কামনা কৰোঁ। আপোনালোকে দেখিছে যে যোৱাবাৰৰ পৰা বিটিআৰ অঞ্চলত বহু ছাত্ৰ ছাত্ৰীয়ে APSCত উত্তীৰ্ণ হ'ব পাৰিছে, আৰু আমাৰ বিটিআৰ অঞ্চল শিক্ষাত মানে অলপ হ'লেও আগবাঢ়ি আছে। গতিকে পৰ্বতজৰা অঞ্চলতো বা কোকৰাঝাৰ জিলাতো শৈক্ষিক যি পৰিৱেশ, এই পৰিৱেশবিলাক আমি ছাত্ৰ সংগঠনবিলাক, চৰকাৰ সকলোৱে যদি আমি একগোট হৈ পেলাই কাম কৰিব পাৰোঁ, এই চৰকাৰৰ ভাগটো কৰিব, ছাত্ৰ সংগঠন, সামাজিক সংগঠনে নিজৰ কামটো কৰিব, তেতিয়াহ'লে ডেফিনেটলি আমি 2-3টা বছৰৰ পিছতে আমি বহুত ওপৰলৈ উঠিব পাৰিম। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।